ডিয়াৰ ষ্টুডেণ্ট, তোমালোক আটাইকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন লৈ আহিছোঁ। তোমালোকে দেখা পাইছা যিটো ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অৰ্থাৎ ছেবাৰ তৰফৰ পৰা যোৱাকালি 18 মাৰ্চত এটা নটিফিকেশ্যন প্ৰকাশ পাইছে। তোমালোকে দেখা পাইছে এইটো 18 মাৰ্চত যোৱাকালি এইটো প্ৰকাশ পাইছে। অৰ্থাৎ এই বছৰ মাৰ্কিং ছিষ্টেমটো কেনেকুৱা ধৰণে হ'ব, তোমালোকৰ ৰিজাল্ট কেনেকুৱা ধৰণে তেওঁলোকে প্ৰকাশ কৰিব, সেইটোৰ ওপৰত এনেধৰণে এটা নটিফিকেশ্যন দিছে। Purchase of government notification number 2 দি দিছে, it hereby inform to all concerned that in case of government/provincialized school 10% weightage of mark is to be considered from Gunotsav for the student of class 9. Thus for government/provincialized school our weightage of mark will be given below. তোমালোকে দেখা পাইছা অৰ্থাৎ এই বছৰ তোমালোকৰ মাৰ্কিং ছিষ্টেমটো কেনেকুৱা ধৰণৰ হ'ব, যিহেতু খুব সোনকালে তোমালোকৰ ৰিজাল্ট দিব। তো কেনেকুৱা ধৰণে তোমালোকক মাৰ্কিং কৰিব তাৰ এটা নটিফিকেশ্যন প্ৰকাশ কৰিছে ছেবাৰ তৰফৰ পৰা যোৱাকালি। তোমালোকে ইয়াত দেখা পাইছে এনেধৰণে, আৰু ইয়াত দেখা পাইছে তোমালোকে ইউনিট টেষ্ট 1ৰ পৰা দিব 10%, হাফ ইয়াৰলি এক্সামৰ পৰা দিব 30%, ইউনিট টেষ্ট 2ৰ পৰা 10%, এনুৱেল এক্সামৰ পৰা 40% আৰু গুণোৎসৱ হ'ব 10%। টোটেল হৈ যাব তোমালোকৰ 100%। তো এনেকুৱা ধৰণে তোমালোকৰ মাৰ্কিং কৰিব। খুব সোনকালে যেতিয়া তোমালোকৰ ৰিজাল্ট আহি আছে, সেই তাৰ ওপৰতে বেছ কৰি নটিফিকেশ্যনটো বনাইছে। তোমালোকে স্পষ্ট দেখি পাইছা, ইউনিট টেষ্ট 1 10%, হাফ ইয়াৰলি 30%, ইউনিট টেষ্ট 2 10%, এনুৱেল এক্সাম 40% আৰু গুণোৎসৱ হৈছে 10%। টোটেল হৈ যাবগৈ কিমান 100%। তো এনেকুৱা ধৰণে তোমালোকৰ এটা নটিফিকেশ্যন আহিছে মাৰ্কিঙৰ ওপৰত বেছ কৰি, যি ধৰণে তোমালোকক খুব সোনকালে ক্লাছ 9ৰ ৰিজাল্ট দিব বাকীবিলাক ক্লাছৰ আগতকৈ। তোমালোকে ভিডিঅ'টো দেখা পাইছা সম্পূৰ্ণৰূপে, ইয়াত দেখা আছে যোৱাকালিৰ হয় এইটো। ইয়াত আকৌ এবাৰ দেখাইছোঁ, ইউনিট টেষ্ট 1 10%, হাফ ইয়াৰলি 30%, ইউনিট টেষ্ট 2 10%, এনুৱেল এক্সাম 40% আৰু গুণোৎসৱ হৈছে 10%। তো ছেবাৰ তৰফৰ পৰা যোৱাকালি নটিফিকেশ্যন প্ৰকাশ পাইছে ক্লাছ 9ৰ ষ্টুডেণ্টৰ পৰা, অনলি ফৰ ক্লাছ 9 ষ্টুডেণ্ট। তো আজিৰ ভিডিঅ'টোত ইমানেই। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিবা, আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো নতুন এটা ভিডিঅ'ত তোমালোকৰ বাবে পুনৰ কিছুমান নটিফিকেশ্যন লৈ আহিম। আজিলৈ আহোঁ, থেংক ইউ।